নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা হলনি হ'ব এতিয়া গুৱাহাটীৰ ৰং এতিয়া বেঙুনীয়া কৰাৰ পৰিকল্পনা কৰিছে গুৱাহাটী পৌৰ নিগমে কিন্তু আপুনি শুনি আচৰিত হ'ব যেটো সময়ত এজাক বৰষুণ দিলে গুৱাহাটীত একাঠু পৰ্যন্ত পানী হয় গুৱাহাটীৰ ৰাজপথে এতিয়াও গাড়ী চলাবলৈ আপুনি চিন্তা কৰিব লাগে কাৰণ ৰাজপথত প্ৰকাণ্ড গাত এতিয়া উন্মুক্ত হৈ আছে গুৱাহাটীৰ নলা এতিয়াও গুৱাহাটীৰ নলা সাফা কৰাটো সম্পূৰ্ণ কৰিব পৰা নাই গুৱাহাটী পৌৰ নিগমে গুৱাহাটী এতিয়াও বিভিন্ন প্ৰান্তত কৰ্দৰ্যময় পৰিবেশ সেইবোৰক আউকান কৰি এতিয়া ৰং খলুৱাৰ পৰিকল্পনা গুৱাহাটী পৌৰ নিগমৰ পিছে চমক কিমান দিনলৈ চমক সৃষ্টি কৰি বাৰে আভুৱা ভৰাৰ যি অভিযোগ আছে সেই অভিযোগকে পুনৰ সত্য প্ৰমাণিত কৰিবলৈ গৈ আছে নেকি জিএমচিয়ে কিয়নো যেটো সময়ত গুৱাহাটীক বানমুক্ত কৰাৰ প্ৰয়োজন আছিল যেটো সময়ত গুৱাহাটীৰ নলা নৰ্দমা উন্মুক্ত নলা নৰ্দমাক সম্পূৰ্ণৰূপে নতুন ৰূপত গঢ় দিয়াৰ পৰিকল্পনা কৰাৰ প্ৰয়োজন আছিল যেটো সময়ত গুৱাহাটীৰ লেতেৰা পৰিবেশ নোহোৱা কৰাৰ প্ৰয়োজন আছিল তাকে নকৰি এতিয়া গুৱাহাটীৰ কালাৰ চেঞ্জ কৰিব বিচাৰিছে গুৱাহাটী পৌৰ নিগমৰ এই অদ্ভুত সিদ্ধান্তত এতিয়া হতচকিত গুৱাহাটীৰ জনতা আৰু এইবাৰ পৌৰ নিগমে গ্ৰহণ কৰিছে আন এক পদক্ষেপ যে আপুনি ঘৰৰ বাউণ্ডাৰী ৱালৰ কালাৰ সলনি কৰক আপোনাক আমি পুৰস্কাৰ দিম পিছে গুৱাহাটীবাসীয়ে এই পদক্ষেপক কি ধৰণে আদৰণি জনায় সেয়াও হ'ব লক্ষণীয় আজিৰ দিনটোত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ গৰাকীৰ সংবাদমেল সেই সংবাদমেলৰ সবিশেষ আপোনালোকৰ বাবে লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত পাৰ্পল চিটি হ'ব গুৱাহাটী মহানগৰবাসীয়ে দেৱালত বেগুনীয়া ৰং কৰিলে লাভ কৰিব নম্বৰ আৰু পুৰস্কাৰ দেৱালত কপৌ ফুলৰ ৰং অংকন কৰিলে লাভ কৰিব 50 নম্বৰ 1 জুনৰ পৰা মহানগৰীত আৰম্ভ হ'ব স্বচ্ছতা প্ৰতিযোগিতা গুৱাহাটীক নতুন ৰূপ দিয়াৰ পৰিকল্পনা ঠায়ে বেগুনীয়া কৰবাত কপৌ ফুলৰ ৰং পাৰ্পল কালাৰ কৰিব বিচাৰিছে মুঠতে গুৱাহাটীখন সলনি কৰিব বিচাৰিছে পিছে ৰং সলনি কৰিলে গুৱাহাটী সলনি হ'বনে যেটো সময়ত এজাক বৰষুণ দিলে গুৱাহাটীত একাঠু পৰ্যন্ত পানী হয় সেই কথা পাহৰি গৈছে নেকি গুৱাহাটী পৌৰ নিগম সেয়াও নিশ্চিতভাৱে ডাঙৰ প্ৰশ্ন যিয়ে নহওক সংবাদমেলত আজিৰ দিনটোত মেয়ৰগৰাকীয়ে কি কৈছিল আগবঢ়াইছে বনাব তেওঁলোকৰ সেইখিনি ঠাইটো বাইলেন হওক বা তেওঁলোকে যিটো চক বনাব তেওঁলোকৰ সেইখিনি ঠাইত যদি তেওঁলোকে এটা সুন্দৰভাৱে এটা ৰং কৰি দিয়ে দেখাত সুন্দৰ হ'ব তেওঁলোকে সুন্দৰভাৱে যদি ৰাখিব পাৰে তো নিশ্চয়কৈ তাতো আমি এটা নম্বৰ প্ৰায় তাতে 50 নম্বৰ আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম সেই মৰ্মে গুৱাহাটী পৌৰ নিগমৰ সাধাৰণ সভাত আমি এটা ভাবিছিলোঁ যে আমি ৰাজ্যৰ প্ৰতি আমি আহ্বান জনাইছোঁ আমাৰ যিহেতু অসমখন এটা আমাৰ সকলোৱে অসমীয়া সমাজত আমি বিহুৰ প্ৰতি আমাৰ সকলোৱে এটা আমাৰ সৰুৰে পৰা আমি বিহুৰ লগত আমি জড়িত সকলো জন্মৰ পৰাই তো সেইকাৰণে বিহুৰ লগত জড়িত আমি আগতে কৈছোঁ যে কপৌ ফুলৰ ৰংটো আমি পাতল কি কয় এইটো বেগুনীয়া সুন্দৰ কালাৰ সেই কালাৰটো যদি সকলোৱে ৱালে বা তেনেধৰণৰ দিয়ে তো নিশ্চয়কৈ সুন্দৰভাৱে দেখুওৱা হ'ব তেনেধৰণৰ দিয়ে তেনেহ'লে 50 নম্বৰ তেওঁলোকক তাতে আমি দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম তো এই ধৰণৰ সুন্দৰভাৱে যে গুৱাহাটী সজোৱাৰ ক্ষেত্ৰত ৰাইজক আমি আহ্বান জনাইছোঁ তেনেধৰণৰ ৰং আমাক যদি কৰি দিয়ে তো নিশ্চয়কৈ গুৱাহাটীখন সুন্দৰভাৱে দেখা হ'ব আৰু লেতেৰাৰ পৰা আমি বহুখিনি আমি বিৰত থাকিব পাৰিম এই ধৰণৰ ব্যৱস্থাৰে প্ৰায় 150 নম্বৰৰ এই আমাৰ কাৰ্যসূচী আমি তেওঁলোকক আমি অৰ্পণ কৰিম আৰু তেওঁলোকে এইখিনি আমাক কৰিব বাকী যদি কিবা থাকে তেওঁলোকক আমি যোৱা নেক্সট 15 দিন আমি জনাই দিম ইয়াৰ কাৰণে প্ৰথম আমি 6টা ডিভিজনত এই প্ৰতিযোগিতাখন আমি অনুষ্ঠিত কৰিম ডিভিজন ৱাইজ আমি প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰ আমি দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম প্ৰথম পুৰস্কাৰ হিচাপে আমি সেই উন্নয়ন সমিতিক বা সেই নাগৰিক সমিতিক বা সেই সংঘ বা মহিলা সমিতিক 3 লাখ টকাৰ লগতে মানপত্ৰ দিয়াৰ ক্ষেত্ৰত আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম ইয়াৰ লগে দ্বিতীয়টো আমি 2 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু তৃতীয়টো আমি 1 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম আৰু যিসকলে অংশগ্ৰহণ কৰে তেওঁলোক সকলোকে আমি এটা প্ৰমাণপত্ৰ হওক বা চাৰ্টিফিকেশ্যন হওক তেনেধৰণৰ আমি দিয়াৰ ক্ষেত্ৰত তেওঁলোকক আমি কৰিম ইয়াৰ লগে আমি চতুৰ্থ আমি নিচুকনি বঁটা হিচাপে আমি প্ৰায় তিনিটা অনুষ্ঠানত তেওঁলোকক 50,000 আমি পুৰস্কৃত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম আৰু গুৱাহাটীৰ এই 6টাৰ ভিতৰত গুৱাহাটীত আমি সৰ্বশ্ৰেষ্ঠ যি আমাৰ উন্নয়ন সমিতি তেনেকৈ হ'ব তেখেতক 5 লাখ টকা আমি দিয়াৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম